হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, পাকঘৰত আহিছোঁ ৰুটি বনাবলৈ। তাৰ আগত বলক আমি ৰাতিপুৱা শুই উঠি কোনে কি কি কাম কৰিলোঁ তাক শ্বেয়াৰ কৰোঁ। এতিয়া ৰুটি বনাই আছোঁ, সকলোকে গা পা ধুই আহি গৰম গৰম ৰুটি বনাই দিওঁ খাবলৈ। শুই উঠি প্ৰথমতে দেখিছেনে, মানুহজনে আজি পাকঘৰত আৰু মই এতিয়া ঘৰ মুচিমগৈ আৰু ঘৰ চফা কৰিব লাগে। মানে জৰা গোটেই জাৰি মেলি ধুনীয়াকৈ মুচি দিম। মানুহজনক কৈছোঁ অকণ পেটটো সোমাওকচোন, বেছিকৈ মাৰিছে। অকণমান মই চুপতি লাগিলোঁ, মুচিবলৈ আহিলোঁ। দেখিছেনে বেটাই মোক দেখিছে মুচিবলৈ, যে সেইকাৰণে আগে পাগে লৈ পিনি এনেকুৱা মোক কাম বঢ়াই আছে। এনে অকণমান কৰিলে আৰু আঁতৰিলে। চিকুক ৰুটি দিলোঁ, সকলোকে ৰুটি চুটি খুৱাই ল'লোঁ আৰু মই খাই বৈ আজৰি। পাপা দেখিছেনে খাই উঠি গৈছে হাৰ্ভেষ্টিং কৰিবলৈ। আজি দাংবডি ছিঙিছে। দাংবডিখিনি বেছি দিন নালাগিছে, 2-3 দিন মূৰে মূৰে আমাৰ এমুঠি এমুঠি দাংবডি ওলাইছে। এৰা বিনা সাৰৰ চব্জি, খায়ো ভাল লাগে, টেষ্টিও হয়। দুপৰীয়া ভাত সাজ পটাপট বনাইছোঁ, মন্দিৰ ফালে যাম বুলি ভাবিছোঁ। মানুহজনে যিহেতু মাছ মাংস আনিছে, মাংস বনাব। মই ভাত পানী দালি বনাই থৈ দিছোঁগে। আৰু এইফালে লৈ আহিছে মাকুমৰ পৰা পেটিছ লৈ আহিছে, আৰু এইফালে দেখিছেনে কেক। বেটাক কেক দিব ক'লো, নানায়কক দিছে প্ৰসাদৰ নিচিনা অকণমান। তাৰপিছত পিছত পাপাক দিলোঁ বাৰু। তাৰপৰা কৈছে ৰ'বা, তুমি বেছি খাব নালাগে, দৰৱ খাই আছে যে, মিঠা বেছি নাখাবা বুলি পাপাক কৈছে। টিভি চাই চাই দুয়োটাই নাতি পুতিয়ে খালে। আৰু আমালৈ লৈ আহিছিলে গৰম গৰম পেটিছ। তাতে দুডোখৰ কৰিলোঁ, এডোখৰ পাপাক দিলোঁ আৰু এডোখৰ মই খাইছোঁ। খোৱাত কিন্তু অলপ মই ৰাক্ষসটো আছোঁ, কিন্তু আজিকালি ডায়েট কৰি আছোঁ যে অকণ মানি চলিব লগা হৈছে। বেছ, সকলো কাম বন আজৰি কৰি দেখিছেনে ওলাই গৈ আছোঁ। এইফালে চাইছেনে আহি পালোহি। আৰু আজি আছে সম্বৰ্ধনা অনুষ্ঠান। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী যিসকল উত্তীৰ্ণ ল'ৰা ছোৱালী আছে তেখেতলোকৰ সম্বৰ্ধনা অনুষ্ঠান পাতিছে। এয়ে ভতিজী দুজনী মিচিক মিচিককৈ হাঁহি আছেগে। আৰু এইফালে আমি পুৰা যা যোগাৰ লাগিছোগে। গামোচাখন ঠিক কৰিলোঁ আৰু এতিয়া লাগিছে প্ৰমাণ পত্ৰখিনি চিজিল কৰাত। এটা এটা সকলো প্ৰমাণ পত্ৰখিনি ধুনীয়াকৈ চিজিল কৰিছোঁ। বায়ে দেখুৱাই দিছে কিমান ধুনীয়া হৈছে চোৱাচোন বুলি। আপোনালোকে ক'বচোন কেনেকৈ হৈছে প্ৰমাণ পত্ৰটি। প্ৰাৰ্থনা কৰি সকলো ওলাই আহিলে এতিয়া প্ৰসাদ খাবলৈ। প্ৰসাদ খাই মেলি এতিয়া অনুষ্ঠানটি আৰম্ভ কৰিব। তাৰ আগতে আমাৰ দায়িত্ব পৰিলে এইখিনি গামোচাখিনি ঠিক কৰাৰ। মই আৰু ভণ্টি দুয়োটাই লাগিছোঁ গামোচাবিলাক ধুনীয়াকৈ জাপি দিবলৈ, যিহেতু সম্বৰ্ধনা জনাব আৰু স্বাগতমো জনাব। সেইকাৰণে বাছ, এইফালে আৰম্ভ হৈ গৈছে আমাৰ সম্বৰ্ধনা অনুষ্ঠান। এগৰাকীকে আমি সকলোৱে গামোচা পিন্ধাইছোঁ আৰু বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত এনেকুৱা অনুষ্ঠানত আহিছোঁ মোক, সেইকাৰণে মোক বহুত ভাল লাগিলে। যিহেতু আহিব লাগে মাজে মাজে, কিন্তু ঘৰুৱা আমি সকলো ব্যস্ততাৰ মাজত কেতিয়াবা অহাই নহয়, বান্ধোনত বান্ধ খাই থাকিব লগা হয় কৰ্তব্যৰ মাজত। আৰু এজন এজনকৈ সকলোকে ধুনীয়াকৈ সম্বৰ্ধনা জনোৱা হৈ গ'ল। বহুত ভাল লাগিলে। আৰু ইমান ভাল ৰিজাল্ট কৰিছে আমাৰ এই বাগানত ল'ৰা ছোৱালীবিলাক, দেখি কিন্তু বহুত ভাল লাগিছে আৰু বহুত আগবাঢ়িও ওলাইছেগে। ভিডিঅ'টি আগবঢ়ালোঁ, কেনে পালে নিশ্চয় ভাল লাগিলে লাইক কৰিব। আজিলৈ আহোঁ, বাই বাই এভৰিৱান।